ঘটনা আছিলে কি হৈছিলে? যোৱাকালি সন্ধিয়া সময়ত মোলৈ এখন চিঠি চালান আহিলে যে মোক খোলালিটোৰ গাড়ীত মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত, গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে, মোৰ গেৰেজতে আছে। থকা সময়তে আহিলে আবেলি সময়ত যে চন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে। এইটো এটা আচৰিত নাভুক নাচত কথা। হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা, আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল। যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে, যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয়, যিহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে। নম্বৰ চম্বৰ সকলো ঠিকে আছে, নাম চাম ঠিকে আছে, খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন কৰিছে। মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ। মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে, কেঞ্চেল হ'ব, কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ, কোনোবা বাইকত আহে চিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে, তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল। গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ। উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয়, যাতে চিট বেল্ট ক'ত ব্যৱহাৰ হয়, হেলমেট ক'ত ব্যৱহাৰ হয়, তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক। আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মৰাত ব্যস্ত থাকে, কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে। সেইটো তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে, সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে। গতিকে এনেকুৱা ফাইন যাতে নহয়, মই বিষয়টো মহকুমা আৰক্ষী বিষয়াই দৃষ্টিগোচৰ কৰিলোঁ। মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয়। তেওঁ আজিতো পজিটিভলি লৈছে, ফাইনটো কেঞ্চেল হ'ব কৈছে কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয়, মই সেইটো কথাও মেনশ্যন কৰিছোঁ। গতিকে চাওঁ অনাগত দিনত কি হয়। নাজিৰাত পইচাটো ডাঙৰ কথা নহয়, আচলতে নিজৰ সন্মানৰ কথাও থাকে। সন্মানৰ কথা থাকে। যদি আজি মোৰ মহকুমা আৰক্ষী বিষয়ে কোনো ধৰণৰ ব্যৱস্থা নলয়, মইতো আদালতক কাষ চাপিব লাগিব।